দিছো আজি আমি দ্বিতীয় পাঠটো আলোচনা কৰিম দশম শ্ৰেণীৰ আৰু পাঠৰ নামটো হৈছে বহুপদ তোমালোকে নিশ্চয় গম পোৱা বহুপদ মানে কি তথাপিতো তোমালোকৰ কোনোবাই যদি জানা যিকোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে মোক কৈ দিয়া বহুপদ মানে কি বুজি পোৱা তোমালোকে বহুপদ বুলি ক'লে কি বুজি পোৱা তোমালোকৰ কোনোবাই কবা নেকি যিকোনো এজনে আনমুট কৰি কৈ দিয়া বহুপদ মানে কি ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় শুনিছা তোমালোকে নৱম শ্ৰেণীত পাইছাই বহুপদৰ বিষয়ে তোমালোকে যদি অলপ গম পোৱা যিকোনো এজনে কোৱা বহুপদ মানে কি হেল্ল' ঠিকে আছে কোনো উত্তৰ পোৱা নাই মই পাঠটি আলোচনা আগবঢ়াই লৈ গৈ আছো তোমালোকে মই স্ক্ৰীনত দিয়ে দিছো ইতিমধ্যে বহুপদ ৰাশি হৈছে আচলতে এটা বা অধিক পদযুক্ত বীজগণিতীয় যিবোৰ ৰাশি থাকে সেইবোৰকে বহুপদ বুলি কোৱা হয় তাত এটা বা তাতকৈ অধিক পদো থাকিব পাৰে বীজগণিত ৰাশিবোৰত আৰু তেতিয়া তাক আমি বহুপদ ৰাশি বুলি কওঁ আৰু এই ৰাশিবোৰত বহুপদৰ ৰাশিবোৰত তাৰমানে বহুপদৰ চলকবোৰত কেৱল ধনাত্মক অখণ্ড সংখ্যা বা শূন্যহে ঘাত ৰূপে থাকে ঘাত মানে হ'ল তোমালোকে গমেই পোৱা আমাৰ যিটো পাৱাৰ বুলি কয় ইংৰাজীত হয়তো এক্স টু দি পাৱাৰ 4 এক্স টু দি পাৱাৰ 5 এই 5 বা 4 এইবিলাকক আমি ঘাত বুলি কওঁ আৰু এই ঘাতবোৰ সদায় অখণ্ড সংখ্যা বা শূন্য হ'ব যদি কিবা কাৰণত আমি যদি পাওঁ এক্স টু দি পাৱাৰ -2 তেতিয়াহ'লে অলপ হৈ যায় এইটো বস্তু বহুপদত নপৰিব তেতিয়া গতিকে তোমালোকে নিশ্চয় বহুপদ ৰাশিৰ বিষয়ে অলপ ধাৰণা দিলো বহুপদ ৰাশি কাক বোলে আৰু তোমালোকে তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 46ত বহুপদৰ বিষয়ে ভালকৈ পাবা তোমালোকে গোটেই এক্সাৰচাইজটো মানে অনুশীলনী আৰম্ভ নকৰাৰ আগতে তোমালোকে যিখিনি লেখা আছে পাঠৰ বিষয়ে পেজ নাম্বাৰ 46 47 48 49 51 এই গোটেই পেজবোৰ তোমালোকে আগতে পঢ়ি ল'বা তাৰ পিছতে তোমালোকে 2.1 দ্বিতীয় অধ্যায়ৰ 2.1 অনুশীলনটো কৰিবলৈ আগবাঢ়িবা এটা বহুপদৰ এক্সাম্পল মই তলত লিখি দিছো স্ক্ৰীনখনত নিশ্চয় দেখা পাইছা তোমালোকে মই এনোটেশন কৰি দি দিছো তোমালোকে গম পাবা এইটো যিটো আছে x² + x + 5 এইটো নিশ্চয় দেখা পাইছা x² + x5 এইটো হৈছে বহুপদ ৰাশিৰ এটা উদাহৰণ তেনেকে 2 নম্বৰত আছে 3x² + x - 3 এইটো হৈছে কি আমাৰ বহুপদ ৰাশিৰ এটা উদাহৰণ গতিকে তোমালোকে নিশ্চয় গম পাইছা তোমালোকক মই বেলেগ কালাৰ দি চিলেক্ট কৰি দি আছো এইটো বস্তু এইবিলাক হ'ল বহুপদ ৰাশিৰ উদাহৰণ এতিয়া মই নেক্সট স্লাইডত যাই আছো তোমালোকে চাবা নেক্সট ক্লাছখনত আছে বহুপদৰ মাত্ৰা যেহেতু তোমালোকৰ কিতাপত আছে আমি এই অধ্যায়টোত বহুপদৰ মাত্ৰাৰ বিষয়ে জানিব লাগিব কাৰণ বহুপদৰ মাত্ৰা সম্পৰ্কীয় কিছুমান কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে সেই বহুপদৰ মাত্ৰাৰ বিষয়ে অলপ জানিব লাগিব হয়তো কেতিয়াবা এনেকৈ আহিব পাৰে বহুপদৰ মাত্ৰা কাক বোলে তেতিয়া তোমালোকে এই এনসাৰটো লিখিব পাৰিব লাগিব নহলে কেতিয়াবা অসুবিধাত পৰিবা গতিকে সেইখিনি মই কৈ দি আছো এতিয়া বহুপদৰ মাত্ৰা কাক বোলে মই স্ক্ৰীনত দিছোৱে তোমালোকে দেখা পাইছা নিশ্চয় তোমালোকে ইচ্ছা কৰিলে লিখিও ল'ব পাৰিবা তোমালোকৰ বহীত বহুপদৰ মাত্ৰা হৈছে বহুপদ ৰাশি এটাৰ যিটো উচ্চতম ঘাত এই উচ্চতম ঘাতটোকে বহুপদৰ মাত্ৰা বুলি কোৱা হয় বহুপদৰ যিটো উচ্চতম ঘাত তাকে আমি বহুপদটোৰ কি বুলি কওঁ মাত্ৰা বুলি কওঁ যেনে 5x³ + x² + x + 5 মই স্ক্ৰীনত দিয়ে দিছো তোমালোকে নিশ্চয় দেখা পাইছা এই ৰাশিটোত মানে হাইয়েষ্ট যিটো উচ্চতম ঘাত কোনটো 3 আছে তাৰমানে হাইয়েষ্ট পাৱাৰ কি আছে 3 আছে সেইবাবে ইয়াত বহুপদৰ মাত্ৰা হৈছে 3 কাৰণ ইয়াৰ উচ্চতম ঘাতটো 3 তোমালোকে নিশ্চয় দেখা পাইছা বহীত লিখি ল'ব পাৰিবা আৰু কোনোবা যদি কৈ দিব খোজা উত্তৰটো তেতিয়াহ'লে ইক হৈ আছে তোমালোকে বহুতে
অনুৰুদ্ধ স্যাৰ ইকো হৈ আছে অলপ বেছিকৈ এতিয়া হৈছে তলত দিয়া বহুপদৰ মাত্ৰা কিমান বহুপদৰ মাত্ৰা এটা প্ৰশ্ন দিছো মই 3x² + x - 3 কোনোবাই উত্তৰটো ক'ব নেকি উত্তৰটো কৈ দিয়াচোন 2 আচ্ছা বহুত বহুত ধন্যবাদ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছা তোমালোকে কিন্তু উত্তৰটো কোৱাৰ পিছত আকৌ সেই মুট কৰি ল'বা নহলে ইকো হৈ থাকিব তলত দিয়া বহুপদৰ মাত্ৰাটো কিমান 3x² + x - 3 বহুত ছাত্ৰ ছাত্ৰীয়ে 2 বুলি কৈছে একেলগে কৈছে হয়তো 2-3 জনে আৰু তোমালোকে এতিয়া মুট কৰি থৈ দিবা যেতিয়া প্ৰশ্ন সুধো তেতিয়াই আনমুট কৰিবা এইটো নিশ্চয় গম পালা বহুপদৰ মাত্ৰা মানে কি এইবাৰ মই নেক্সট শ্লাইডখনত গৈছো ইয়াতে তোমালোকৰ কিতাপত আছে ইতিমধ্যে লেখা আছে তথাপিতো তোমালোকে ইতিমধ্যে আগতে পঢ়ি চাও তথাপিতো অলপ ৰিভাইজ কৰাৰ দৰে আমি এই পাঠটি আলোচনা কৰিছো ৰৈখিক বহুপদ এইটোত বহুতৰে মানে কনফিউজ হয় ৰৈখিক বহুপদ কাক বোলে সেইকাৰণে এইটো প্ৰশ্ন কেতিয়াবা দিও দিব পাৰে পৰীক্ষাত আচলতে কি হয় একমাত্ৰাৰ এটা বহুপদক ৰৈখিক বহুপদ বোলে একমাত্ৰা মানে কি আমাৰ যিটো বহুপদ ৰাশি সেই বহুপদ ৰাশিটোৰ পাৱাৰটো কি হ'ব লাগে 1 হ'ব লাগিব হাইয়েষ্ট পাৱাৰ যিটো সেইটো 1 হয় আৰু 1 হলে সেই বহুপদটোক আমি ৰৈখিক বহুপদ বুলি কওঁ আৰু সেইকাৰণে ইয়াত লেখা আছে ৰৈখিক বহুপদ মানে হৈছে একমাত্ৰাৰ এটা বহুপদক ৰৈখিক বহুপদ বোলে ইয়াতে মই উদাহৰণটো দি দিছো যেনে 3x + 5 এইটো উদাহৰণটো দিয়ে দিছো তোমালোকে নিশ্চয় দেখা পাইছা 3x + 5 আৰু ইয়াত xৰ ওপৰত একো নাই মানে ইয়াত মাত্ৰা হৈছে 1 আৰু সেইকাৰণে এইটো হৈছে ৰৈখিক বহুপদৰ এটা উদাহৰণ নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ পিছত আছে তোমালোকে লিখি ল'ব পাৰিবা ৰৈখিক বহুপদ কাক বোলে যদি অসুবিধা হয় তাৰ পিছত আছে তোমালোকৰ দ্বিঘাত বহুপদটো তোমালোকে কিতাপত আছে তথাপিতো মই লিখি দিছো দ্বিঘাত বহুপদ হৈছে কি দুই মাত্ৰা তাৰমানে আমাৰ যিবিলাক বীজগণিতৰ ৰাশি থাকিব তাতে যদি উচ্চতম ঘাতটো 2 হয় তেনেহলে সেই বহুপদ ৰাশিটোক আমি দ্বিঘাত বহুপদ বুলি কওঁ তাৰমানে যদি পৰীক্ষাত আহে দ্বিঘাত বহুপদ কাক বোলে আমি লিখিব লাগিব দুই মাত্ৰাৰ এটা বহুপদক দ্বিঘাত বহুপদ বোলে আৰু মই এতিয়া উদাহৰণটো দিয়ে দিছো যেনে 3x² + 5 তোমালোকে বহিত লিখি ল'ব পাৰা মই যেহেতু ইয়াত শৰ্ট কৰি দি দিছো এনেকে লিখিলে তোমালোকে নম্বৰ পাবা हेलो सर কৈ দিয়া लिखा कारण অলপ সময় দিব লাগে লিখাৰ কাৰণে সময় লাগিব না আচ্ছা 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 হ'ব আপুনি অসুবিধা হয় আচ্ছা আচ্ছা হ'ব নহয় কেতিয়াবা আপোনালোক মই বা তোমালোকক যে পেৰেণ্টছো থাকিব পাৰে মই পিছত আৰু পাৰিলে এইখন দি দিম তোমালোকে লিখি লোৱা এতিয়া আগৰখন লেখা হৈছিল নে হৈছে আচ্ছা এইখন লিখি লোৱা মই সময়টো দি দিছো আচ্ছা আচ্ছা হ'ব এটা কৈ দিবা ওকে এবাৰ হোৱা বোলে এইটো হৈছে এটা হৈছে ৰৈখিক বহুপদ কাক বোলে আৰু এইটো হৈছে দ্বিঘাত বহুপদ কাক বোলে তোমালোকৰ কোনোবাই যদি ইচ্ছা আছে কোৱা দ্বিঘাত বহুপদৰ তাৰমানে বেলেগ উদাহৰণ এটা দিয়াচোন যিবিলাকে ক'ব খোজা উত্তৰটো দি দিয়া দ্বিঘাত বহুপদৰ উদাহৰণ 2x² + 5 আচ্ছা ইয়াত উচ্চতম ঘাতটো কিমান 2 বঢ়িয়া ধুনীয়াকৈ বুজি পাইছা আৰু এজনে কোৱা বেলেগ এজনে 9x² + 6 9 x² + 6 আচ্ছা ইয়াত উচ্চতম ঘাতটো কিমান 2 ধুনীয়াকৈ বুজি পাইছা এতিয়া যদি তোমালোকক যদি কেতিয়াবা দিয়া যায় x বুলি দিয়া যায় তেতিয়া তাত বহুপদৰ মাত্ৰাটো কিমান হ'ব যদি অকল x থাকে তেতিয়াহলে ইয়াৰ মাত্ৰাটো কিমান হ'ব 1 হ'ব না আচ্ছা ধুনীয়াকৈ বুজি পাইছা এতিয়া যদি কেতিয়াবা যদি অকল যদি 1 থাকে তেতিয়া মাত্ৰাটো কিমান হ'ব 1 যদি থাকে কেতিয়াবা 0 বঢ়িয়া বহুত ধুনীয়াকৈ উত্তৰ দিছা লেখা হৈছে নেকি তোমালোকৰ গোটেইকেইজনৰে হৈছে আচ্ছা এইবাৰ মই বেলেগ ফালে গৈছো হৈছে নহয় সকলোৰে হোৱা নাই অলপ এইবাৰ বেলেগ আচ্ছা অলপ আচ্ছা আচ্ছা ঠিকে আছে লিখি লোৱা ভালকৈ লিখি লোৱা
গন্ডগোল নকৰিবা তোমালোকে গন্ডগোল নকৰিবা গন্ডগোল নকৰিবা দেই আৰু তোমালোকে যেতিয়া প্ৰশ্নটো সুধো তেতিয়াহে আনমুট কৰিবা বাকী সময়খিনিত তোমালোকে মুট কৰি ৰাখিবা নহলে অসুবিধা হয় ইকো হৈ যায় শুনাত অসুবিধা পায় তোমালোকেও অসুবিধা পাবা ময়ো পাম আৰু বহুত মানুহে চাই আছে বহুত ষ্টুডেন্ট আছে গতিকে তোমালোকে যেতিয়া উত্তৰ দিয়া সেইখিনি সময়তহে তোমালোকে আনমুট কৰিবা বাকী সময়খিনিত মুট কৰি থৈ দিবা লেখা হৈছে সকলোৰে আচ্ছা ঠিকে আছে অলপ জলদি লিখিবা স্পীড লিখিবা অলপ স্ক্ৰীনশ্বট মাৰি ল'ম দিয়ক স্ক্ৰীনশ্বট মাৰি লৈছা আচ্ছা কিছুমানে লিখিব হয়তো অসুবিধা হ'ব পাৰে স্ক্ৰীনশ্বট লোৱাৰ কাৰণে লিখি আছে অলপমান হৈছে না এবাৰ নেক্সটটো গৈছো মই নেক্সট স্লাইডত আচ্ছা ইয়াতে তোমালোকৰ এই প্ৰশ্নটো ভিতৰৰ প্ৰশ্ন কেতিয়াবা আহে তোমালোকে মেট্ৰিকৰ যেতিয়া কুৱেশ্যন পেপাৰ চাবা আগৰ যিমান পৰীক্ষা হৈছে তাত কিছুমান কেতিয়াবা প্ৰশ্ন আহি যায় ভিতৰৰ পাৰাত মই এটা উদাহৰণ স্বৰূপে দি দিছো এইটো কিতাপত আছে তোমালোকৰ ইংৰাজী কোৱাড্ৰেটিক শব্দটো ক'ৰ পৰা উৎপন্ন হৈছে ইয়াৰ অৰ্থ কি কেতিয়াবা আহি যাব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব ইংৰাজী কোৱাড্ৰেটিক শব্দটো কোৱাড্ৰেট শব্দটোৰ পৰা উৎপন্ন হৈছে আৰু ইয়াৰ অৰ্থটো হৈছে বৰ্গ সেইকাৰণে মই তোমালোকক কৈছো তোমালোকে এক্সাৰচাইজ আৰম্ভ কৰাৰ আগতে যিখিনি ভিতৰৰ বস্তু মানে প্ৰথমতে দিয়া থাকে লিখি দিয়া থাকে বহুত পৃষ্ঠাতে থাকে মোটামুটি এটা চেপ্টাৰৰ কাৰণে 5-6 পেজ লেখা থাকে সেইবিলাক তোমালোকে ধুনীয়াকৈ পঢ়িবা তেতিয়াহ'লে তোমালোকে যিকোনো প্ৰশ্ন আহিলেও পৰীক্ষাত পাৰিবা যেনেকে এইটো প্ৰশ্ন ইংৰাজী কোৱাড্ৰেটিক শব্দটো এইটো তোমালোকে লিখি লোৱা লিখি আছা নহয় নহয় ইংৰাজী স্ক্ৰীন মাৰি দিছো আচ্ছা আচ্ছা ঠিকে আছে আচ্ছা ঠিক আছে ইকো হৈ আছে তোমালোকে বন্ধ কৰিবা মুট কৰি ল'বা লগে লগে মুট কৰি ল'বা লগে লগে চাউন আহি আছে মুট কৰি ল'ব লগে লগে এতিয়া আছে নেক্সট প্ৰশ্নটো ত্ৰিঘাত বহুপদ কাক বোলে ত্ৰিঘাত বহুপদ হৈছে তিনি মাত্ৰাৰ এটা বহুপদক ত্ৰিঘাত বহুপদ বোলে তিনি মাত্ৰা মানে ইয়াত হায়েষ্ট পাৱাৰটো কি থাকিব তিনি থাকিব অনুগ্ৰহ কৰি চাউন আহি আছে তোমালোকৰ কোনোবা কান্দিও আছে মুট কৰি থৈ দিব এইটো চাউনটো নোহোৱা কৰি থৈ দিব চাউনটো মুট কৰি থব যেতিয়া সুধিম তেতিয়া আনমুট কৰিব নহলে বহুত অসুবিধা হয় মই ৰিকুৱেষ্ট কৰিছো গতিকে সকলোৱে যাতে মুট কৰি থৈ দিয়ে ত্ৰিঘাত বহুপদ হৈছে কি তিনি মাত্ৰাৰ এটা বহুপদক ত্ৰিঘাত বহুপদ বোলে তাৰমানে ইয়াত এই বহুপদ ৰাশিটোৰ উচ্চতম ঘাত কিমান হ'ব লাগিব 3 হ'ব লাগিব মই উদাহৰণ স্বৰূপে দিয়ে দিছো ইয়াত যেনে উদাহৰণ স্বৰূপে দি দিছো এইটো হৈছে 3x² + 5 এই তিনি মাত্ৰাৰ এটা বহুপদক ত্ৰিঘাত বহুপদ বোলে আৰু উদাহৰণটো হৈছে 3x³ + 5 ইয়াত মাত্ৰাটো কিমান 3 কাৰণ ইয়াত উচ্চতম ঘাতটো 3 আছে ধুনীয়াকৈ যেতিয়া আৰু তোমালোকে কেতিয়াবা হয়তো ভাবিব পাৰা মই আনমুট কৰি থৈ দিছো কিন্তু একো নকলে হল ধুনীয়াকৈ মনে মনে থাকিলে হল যেতিয়া সুধো তেতিয়া উত্তৰটো দিয়ে এই মাত্ৰ এজন কোনোবাই উত্তৰ দিছে ষ্টুডেণ্টে ধুনীয়া কৰি 3 বুলি তেনেকে দি দিলে হল এতিয়া ত্ৰিঘাত বহুপদৰ আৰু এটা উদাহৰণ দিয়াচোন তোমালোকে 7x³ + 4 7x³ + 4 এনেকে ধুনীয়াকৈ দিব লাগে এটা তোমালোকৰ জানা হবা কনফিডেন্স বাঢ়িব এতিয়া ত্ৰিঘাত বহুপদ হৈছে কি হাইয়েষ্ট পাৱাৰটো কিমান হ'ব লাগে ইয়াতে ত্ৰিঘাত বহুপদত 3 আৰু পৰীক্ষাত আহিলে আমি ত্ৰিঘাত বহুপদ কাক বোলে আহিলে লিখিব লাগিব তিনি মাত্ৰাৰ এটা বহুপদক ত্ৰিঘাত বহুপদ বোলে নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি নেক্সট স্লাইডত যাম লগে লগে মুট কৰি থবা আৰু অন কৰি থৈ দিছা তোমালোকে এতিয়া নেক্সটত যাই আছো এইটো এটা প্ৰশ্ন এইটো ভিতৰৰ প্ৰশ্ন কেতিয়াবা আহে পৰীক্ষাত আহে বহুতবাৰ আহিছেও এনেকুৱা প্ৰশ্ন এটা বাস্তৱ সংখ্যা কেক এটা বাস্তৱ সংখ্যা যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে তাতে কেও থাকিব পাৰে আৰও দিব পাৰে এটা বাস্তৱ সংখ্যা কেক এটা বহুপদ pxৰ এটা শূন্য বুলি কেতিয়া কোৱা হয় যিকোনো বাস্তৱ সংখ্যা হয়তো আমি ধৰি লৈছো এটা বাস্তৱ সংখ্যা কেক এটা বহুপদ pxৰ এটা শূন্য বুলি কেতিয়া কোৱা হয়
তেতিয়া আমি এনসাৰটো লিখিব লাগিব যেতিয়া pk সমান 0 যদি বাস্তৱ সংখ্যাটো কেতিয়াবা এনেকে দিব পাৰে এটা বাস্তৱ সংখ্যা আৰক এটা বহুপদ p x ৰ কেতিয়া শূন্য বুলি কোৱা হয় উত্তৰটো একেই হ'ব অকল k ৰ ঠাইত কি হ'ব r হ'ব সেইটো R হ'ব। তোমালোকে মনত কৰিবা এনেকুৱা প্ৰশ্ন আহি যায় কেতিয়াবা গতিকে লিখি লৈছা চাগে এইটো হৈ দিয়া এতিয়া নেক্সট আছে লিখি লৈছা না লিখি ল'বা ধুনীয়া কৰি এটা বাস্তৱ সংখ্যা কেক এটা বহুপদ px ৰ এটা শূন্য বুলি কেতিয়া কোৱা হয় উত্তৰটো হ'ব যেতিয়া pk সমান 0 গতিকে এইটো তোমালোকে মনত ৰাখিবা তেনেকে তোমালোকৰ এইবাৰ আৰু ভিতৰত আছিল বহুত তোমালোকে সেইখিনি পেজ নম্বৰত কিতাপত ধুনীয়া কৰি দিয়া আছে 47 48 49 50 51ত তোমালোকে ধুনীয়াকৈ ঘৰত পঢ়িবা আজিয়ে পঢ়িবা লগে লগে তেতিয়াহে তোমালোকৰ মনত থাকিব বহুত ছাত্ৰ ছাত্ৰীয়ে এই ভিতৰৰ বস্তুখিনি নপঢ়ে তাৰ ফলত কেতিয়াবা ইজি কুৱেশ্যন আহে এনেকুৱা মই যেনেকে স্ক্ৰীনত তোমালোকে দেখা পাইছে এনেকুৱা ইজি কুৱেশ্যন আহে কিন্তু পৰীক্ষাত লিখিব নোৱাৰে গতিকে তোমালোকে এনেকুৱা কুৱেশ্যন কিছুমান নিজে ক্ৰিয়েট কৰি ল'ব পাৰা কিতাপখনৰ পৰা আৰু নিজে উত্তৰটো তাত বিচাৰি পাবা এতিয়া অনুশীলনী 2.1 তোমালোকে অনুশীলনী 2.1 টো উলিয়াই ল'ব পাৰা কিতাপখন যদি আছে কিতাপখনৰ পৰা তোমালোকে অনুশীলনী 2.1 সেইটো উলিয়াই লোৱা কিমান নম্বৰ পেজত আছে অনুশীলনী 2.1 টো পেজ নম্বৰ কিমান 54 54 ধুনীয়াকৈ উত্তৰ দিছা খুব ভাল লাগিল মই তোমালোকৰ নাম্বাৰ সোধা নাই আৰু বহুত সময় গুচি যাব নাম্বাৰ সুধিলে ছাত্ৰ ছাত্ৰী বেছি থাকিলে কাৰোবাক সুধিলে বেয়া পাব পাৰে কাৰোবাক নুসুধিলে সেইকাৰণে সোধা নাই পিছত চিনাকি হ'ম তোমালোকৰ লগত বুজি পাইছা নহয় এতিয়া হৈছে কি এতিয়া তোমালোকে 2.1ত কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y px ৰ লেগবোৰ মই এটা স্ক্ৰীনত দিয়ে দিছো তোমালোকে মোবাইলতো দেখা পাবা তাত নাচালেও কথা নাই এতিয়া কিতাপত মই ইয়াত বনাই লৈছো px ৰ ক্ষেত্ৰত y px ৰ লেগবোৰ সিপিঠিত দিয়া আছে মই নেক্সট পেজত দিছো প্ৰতিটো ক্ষেত্ৰত px ৰ শূন্য উলিওৱা এতিয়া মই দি আছো নেক্সট স্লাইডখন চাই ল'বা দেখা পাইছা তোমালোকে স্ক্ৰীনত দেখা পাইছা নহয় হয় ইয়াতে অলপ তোমালোকে জানিব লাগিব ইয়াতে দেখা পাইছা নহয় x ডেশ o x এই x ডেশ o x যেটো অক্ষৰেখা বুলি কয় x ডেশ o x অক্ষৰেখা আৰু y o y ডেশ দুডাল অক্ষৰেখা আছে আৰু দুয়োডাল অক্ষৰেখাই এটা বিন্দুত কটাকটি কৰিছে আৰু সেই বিন্দুটো কি আছে ইয়াতে কি আছে বিন্দুটো ধুনীয়া বহুত ভালকৈ বুজি পাইছা তাৰ পিছত এডাল তোমালোকে লাইন দেখা পাইছা দুয়োফালে মূৰ থকা দেখা পাইছা নে নাই আচ্ছা এই যে অক্ষৰেখাডাল আছে এইডাল x বিন্দুত কাটিছে নেকি x অক্ষৰেখাত কাটিছে নেকি কাটা নাই কাটা নাই হেল্ল' অনলাইন ক্লাছত আছে কোনোবাই গণ্ডগোল কৰি আছা বহুত গণ্ডগোল হৈ আছে গণ্ডগোল হৈ আছে মিটিং ৰবা মুট কৰি লোৱা গণ্ডগোল হৈ আছে না মুটটো কৰি লোৱা নহলে অসুবিধা হয় ক্লাছ কৰিব মুট কৰি ল'বা তোমালোকে নহলে কেনেকে ক্লাছ কৰিম অসুবিধা হৈ যায় নহয় মুট কৰিছা সকলোৱে ৰবা দেই শুনা পাইছা নে নাই শুনা পাইছা নে আচ্ছা ৰবা এই অলপ অসুবিধা হৈছিল স্ক্ৰীন শ্বেয়াৰ কৰি আছে কোনবাই মই কৰি আছো অলপ অসুবিধা স্ক্ৰীনখন দেখা পাইছা নহয় তোমালোকে আচ্ছা স্ক্ৰীনত এই ৰেখা দিলে x অক্ষত কাটিছে নে নাই কাটা x নাই যে কাটা নাই গতিকে ইয়াত শূন্যৰ সংখ্যা কিমান পাবা নাই শূন্য নাই শূন্য নাই তাৰমানে আমি শূন্য সংখ্যা যেতিয়া উলিয়াম তেতিয়া
কাটিব লাগিব কোনডাল অক্ষৰেখাত কাটিব লাগিব X অক্ষৰেখাত dash O X. কোন আছে স্যার নবমে নবমে আৰু ডিস্টার্ব দিয়ে অলপ অসুবিধা হয় ৰবা এক সেকেন্ড ৰবা অলপ ৰবা দেই স্ক্ৰীনখন ক্লিয়াৰ কৰি আছো অলপ ডিস্টার্ব দি আছে নেক্সট চোৱা নেক্সট স্লাইডখনত চোৱা ইয়াতে তোমালোকে দেখা পাইছা x ডেশ o x আৰু y o y ডেশ অক্ষৰেখা আছে ইয়াতে যিটো লেক আছে সেই লেকডালে x অক্ষৰেখাত কাটিছে নে কাটিছে কাটিছে কিমানটা বিন্দুত কাটিছে এটা দুধ এটা বিন্দুত কাটিছে তোমালোকে মোবাইলত দেখা পাইছা নে নাই হয় আচ্ছা যদি এটা বিন্দুত কাটে তেতিয়া শূন্য ৰেখা কিমান হ'ব এটা এটা হ'ব তোমালোকে এনেকুৱা প্ৰশ্ন আহিলে পৰীক্ষাত মানে পাৰিম স্যাৰ আচ্ছা তোমালোকে আচ্ছা মুট কৰি থবা যেতিয়া সকলোৱে একেলগে আনমুট নকৰিবা নহলে অসুবিধা হ'ব ইক হৈ থাকে নহলে বেছি কৰি আৰু কথা নাপাতিবা বেলেগ কথা নাপাতিবা এবাৰ নেক্সট চাবা ইয়াতে উত্তৰটো কিমান হ'ব এতিয়া শূন্য সংখ্যা কিমান হ'ব 1 হ'ব স্যাৰ আচ্ছা ঠিকে আছে তোমালোকৰ উত্তৰটো শুদ্ধ মই উত্তৰটো দিছো নেক্সট স্লাইডত তোমালোকে নিশ্চয় দেখা পাইছা উত্তৰটো কিমান হ'ল 1 হ'ল One. এতিয়া নেক্সটখন চাবা একেবাৰে সহজ না 2.1 চেপ্টাৰটো 2.1 Basic, sir. সহজ হয় না আচ্ছা ইয়াতে চোৱা লেকডালে ক'ত কাটিছে x অক্ষৰেখাত কেইটা বিন্দুত কাটিছে তিনটা বিন্দুত স্যার তিনটা বিন্দু গতিকে আচ্ছা ঠিকে আছে বঢ়িয়া ভাল লাগিল তোমালোকে ধুনীয়াকৈ উত্তৰবোৰ দি আছা তিনটা বিন্দুত দিলে শূন্য ৰেখা কিমান হ'ব তিনি বঢ়িয়া তোমালোকে উত্তৰটো দেখা মই লিখি দিছো উত্তৰটো তোমালোকে গম পাইছা আচ্ছা মাজে মাজে ইক হৈ থাকে দেই তোমালোকে এই মুট কৰি লগে লগে বন্ধ কৰিবা মুট কৰি ৰাখিবা সদায় এটা নেক্সট স্লাইডখন চোৱা ইয়াতে x অক্ষৰেখাত কাটিছে নে লেকডালে কাটিছে স্যার কাটিছে কিমানটা বিন্দুত কাটিছে দুটা দুটা ঠিকে আছে যদি দুটা বিন্দুত কাটে তেতিয়া শূন্য ৰেখা কিমান হ'ব দুটা হ'ব 2 হ'ব এতিয়া উত্তৰটো 2 মই লিখি দিছো তোমালোকৰ নেক্সট দেখা পাইছা বন্ধ কৰিবা কিন্তু বেলেগ হেৰিবিলাক বেলেগ সাউন্ড বিলাক সকলোৱে তাৰমানে আনমিউট কৰিলে অসুবিধা হৈ যায় নহলে প্ৰব্লেম নহয় হেল্ল' কওক হেল্ল' কওক হেল্ল' কওক কোনোবা কওক হেল্ল' কোৱা মই শুনি আছো দিয়া কোৱা মোৰ নাম মই লালাবাদী কোৱা কৈছো আচ্ছা কোৱা এই সফ্টৱেৰটো বৰপেটা ডিষ্ট্ৰিক্টৰ এইটো কি হয় কোৱা হেল্ল' কওক মই শুনি আছো দিয়ক স্যার এইটো ইউআরএল কোড কি হয় হা ইউআরএল কোড মই ভালকে মিটিং নাম্বার অ ওই তোমার মিটিংটা জয়েন করবো ওখানে মই মিটিংটো জয়েন কৰিব পৰা নাই মিটিং নাম্বাৰটো পোৱা নাই স্যার মই মিটিংটো জয়েন কৰিব পৰা নাই
আচ্ছা জইন কৰিব পৰা মিটিং নাম্বাৰটো পোৱা নাই মানে মিটিং নাম্বাৰ নালাগে লিংকটোত ক্লিক কৰি দিলে হৈ যায় মিটিং নাম্বাৰটো নালাগে লিংকটোত ক্লিক কৰি দিলে হৈ যায় এটা লিংক থাকে নহয় সেই লিংকটো তোমালোকক স্কুলৰ পৰা দি দিব নহয় তেনেকে পাই যায় তুমি যেনেকে পাইছা লিংকটো তেনেকুৱা মিটিং নাম্বাৰ নালাগে আৰু গম পাইছা না মিটিং নাম্বাৰটো আমি স্কুলৰ পৰা হেড ছাৰে কৈছে মই কথাখিনি জইন কৰিছো তাত আহি আছে তাৰ মই চাব না তাৰমানে ইয়াতে লেখা আছে জইন মিটিং চিং ইন মই জইন মিটিঙত মাৰিলো ইমেইল আইডি মাৰিছো কিন্তু মিটিং নাম্বাৰ আৰু সেইটো হ'ব সেইটো পিছত আলোচনা কৰিম এতিয়া নেক্সটখন যাবা নেক্সটখন যাওঁ হেল্ল' কওক স্যার আপনি মিটিংত জয়েন নকৰাকে কেনেকৈ কথা কৈ আছে আপুনি মিটিং জয়েন হৈ আছে এই মিটিং নাম্বাৰটো মই কেনেকৈ পাম নহয় আপুনি হ'ব পিছত আলোচনা কৰিম এইটো আপুনি যিটো লিংকৰ দ্বাৰা মিটিঙত জয়েন হৈছে সেইটো লিংক ক্লিক কৰিলে আপুনি জয়েন হ'ব পাৰিব এতিয়া জয়েন হৈ আছে জইন হৈ আছে বেলেগে কোনোবাই অসুবিধা পাইছে নেকি সেইকাৰণে কৈছে এতিয়া নেক্সটটো চাওঁ স্যার ক্লাসটো স্টার্ট করক ক্লাছ কৰিছো এইটো নেক্সটটো চোৱা নেক্সটটো তোমালোকে এক্স ডেছ অ' এক্স অক্ষৰেখা আৰু ৱাই অ' ৱাই ডেছ অক্ষৰেখা পাইছা নহয় দেখা ইয়াতে এক্স অক্ষৰেখাত লেখডালে কিমানটা বিন্দুত কাটিছে 4টা বিন্দুত 4টা বিন্দুত তোমালোকে তাৰমানে যিমান টান দিলেও পাৰিবা না প্ৰশ্ন যিকোনো প্ৰশ্ন দিলেও পাৰিবা তোমালোকে পাৰিবা ধুনীয়া তোমালোকে কিন্তু এতিয়া উত্তৰটো কিমান হ'ব ইয়াৰ উত্তৰটো কিমান হ'ব শূন্য ৰেখা 4 ৰেখা কিমান হ'ব 1 2 3 4 ঠিকে আছে 4 শুদ্ধ আনমুট কৈ থৈ দিবা বেলেগ কথা নাপাতিবা নহ'লে অসুবিধা হৈ থাকে উত্তৰটো 4 তোমালোকে নিজে দিছা উত্তৰটো বহুত বহুত ধন্যবাদ ইয়াৰ পিছত চাবা এইটো কিমান নম্বৰ কিমান নম্বৰ প্ৰশ্ন এইটো 5 নম্বৰ 6 নম্বৰ বঢ়িয়া কিছুমান ছাত্ৰ ছাত্ৰী ধুনীয়াকৈ উত্তৰ দি আছা বেছি গণ্ডগোলো নাই এতিয়া এক্স ডেছ অ' এক্স অক্ষৰেখা আৰু ৱাই অ' ৱাই ডেছ অক্ষৰেখাডালত লেখডালে এক্স অক্ষত কিমানটা বিন্দুত কাটিছে 3টা বিন্দু কিমানটা বিন্দুত ঠিক আছে শূন্য ৰেখা কিমান হ'ব 3 হ'ব ঠিকে আছে বঢ়িয়া তোমালোকৰ উত্তৰটো পাইছা ইয়াতে 3 বুলি ধুনীয়া কৰি পাইছা এতিয়া নেক্সট আছে কি তোমালোকৰ ইয়াত 6 নম্বৰটো হ'লে 2.1 তাৰমানে যিখিনি প্ৰশ্ন আছিল 2.1ত এইখিনি প্ৰশ্ন আমাৰ হৈয়ে গ'ল তাৰমানে 2.1 অনুশীলনটো শেষেই হৈ গ'ল তোমালোকে ইয়াত যিকোনো প্ৰশ্ন আহিলেও এনেকুৱা ধৰণৰ নিশ্চয় পাৰিবা বুজি পাইছা মই গম পাইছো তোমালোকে বুজি পাইছা বুলি খুব ধুনীয়াকৈ উত্তৰ দিছা ইয়াৰ পিছত চাবা তোমালোকক মই ঘৰুৱা কাৰ্য দিছো এই ঘৰুৱা কাৰ্যখিনি তোমালোকে কৰিবা স্ক্ৰীনত দেখা পাইছা নহয় তলত দিয়া বোৰৰ বহুপদৰ মাত্ৰা লিখা এইখিনি প্ৰশ্ন লিখি লোৱা তোমালোকে আৰু ঘৰত কৰিবা ধুনীয়াকৈ তলত দিয়া বোৰৰ বহুপদৰ মাত্ৰা লিখা 1 নম্বৰটো আছে 6x to the power 4 plus x square plus x plus 5 দেখা পাইছা নহয় নাম্বাৰ 2 টো দিয়া আছে 7x square plus x cube plus x2 plus 7x plus 4 আৰু নাম্বাৰ 3 টো আছে 8x4 plus 6x to the power 5 plus 8x plus 9 তোমালোকে ধুনীয়াকৈ বহিত এইখিনি ঘৰত কৰিবা তেনেকে নাম্বাৰ 2ত মই এটা দিছো পৃষ্ঠা নম্বৰ 53 তোমালোকে 53 যিটো পেজ নাম্বাৰ আছে কিতাপত তাত 2 নম্বৰ বুলি এটা প্ৰশ্ন আছে পৃষ্ঠা নম্বৰ 53 উদাহৰণ 1 বুলি আছে তোমালোকে নিশ্চয় দেখা পাইছা সেই পেজ নম্বৰ কিতাপখন উলিয়াইছা না তোমালোকে উদাহৰণ বহুত কেইটা পিকচাৰ আছে কিমানটা পিকচাৰ আছে তাত উদাহৰণত 6টা আছে স্যার 6টা গতিকে এই 6টাৰ পৰাও তোমালোকক পৰীক্ষাত দিব পাৰে গতিকে সেই 6টাৰ পৰা ধুনীয়াকৈ তোমালোকে উত্তৰবোৰ নিজে কৰাৰ কাৰণে চেষ্টা কৰিবা উত্তৰখিনি দিয়া আছে সমাধানটো দিয়া আছে তোমালোকে সমাধানটো নিজে নাচাই পেলাই নিজে কৰিবলৈ চেষ্টা কৰি তাৰ পিছত উত্তৰটো মিলাই চাবা তোমালোকৰ হৈছে নে নাই উত্তৰটো সেইটো মিলাই চাবা ঠিক আছে গতিকে 2.1 টো হৈয়ে গ'ল তোমালোকৰ
এটা তোমালোকৰ নেক্সট মানে নেক্সট তোমালোকক মই নেক্সট 2.2 টো আৰম্ভ কৰিম এইটো অহা ক্লাছত আৰম্ভ কৰিম বৃহস্পতিবাৰ তোমালোকে নিশ্চয় থাকিবা থাকিবা তোমালোকে আৰু লগৰ বন্ধু বান্ধৱীকক কবা তোমালোকে তথাপিতো মই অলপ আভাস দি দিছো তোমালোকে শুনি লোৱা তোমালোকে আলফা বিটা গামা নাম শুনিছানে নাই Video sir. শুনিছো ছাৰ শুনিছো আচ্ছা মইতো এনেও বেছিক প্ৰশ্ন তোমালোকক সুধিছে আলফা বিটা গামা দে এইটো আচলতে কি আখৰ আমাৰ তাৰ কথা বিলাক কি কি আখৰ বুলি কোৱা যায় গ্ৰীক আখৰ হয় গ্ৰীক আখৰ ছাৰ গ্ৰীক আখৰ গ্ৰীক বঢ়িয়া আখৰ বুলি কয় বঢ়িয়া বঢ়িয়া বহুত বহুত ধন্যবাদ তোমালোকে বহুত পঢ়িছা নিশ্চয় কিতাপখন পঢ়িছা আচ্ছা মই এটা সৰু প্ৰশ্ন দিছো নেক্সট এক্সাৰসাইজত লাগিব মই তোমালোকক কৈছো নেক্সট এক্সাৰসাইজত যিহেতু লাগিব দ্বিঘাত বহুপদ তোমালোকে গমে পাইছা দ্বিঘাত বহুপদ হলে মাত্ৰাটো কিমান হ'ব লাগে দুই হ'ব লাগে আচ্ছা আচ্ছা মুঠ কৰি ল'বা আচ্ছা দ্বিঘাত বহুপদত আচলতে দ্বিঘাত বহুপদত যেতিয়া আমি এটা ৰূপ আছে ষ্টেণ্ডাৰ্ড ফৰ্ম আছে দ্বিঘাত বহুপদৰ আৰু সেইটো হৈছে কি ax স্কয়াৰ প্লাছ bx প্লাছ c তাৰমানে ax স্কয়াৰ প্লাছ bx প্লাছ c য'ত a b অখণ্ড সংখ্যা হয় আৰু ইয়াত হাইয়েষ্ট পাৱাৰটো কিমান আছে 2 আছে আৰু সেই কাৰণে এনেকুৱা আমাৰ যিটো ফৰ্ম আছে এইবিলাকক আমি কি বুলি কওঁ দ্বিঘাত বহুপদ বুলি কওঁ আৰু তোমালোকৰ নেক্সট ক্লাছত এই আলফা বিটা গামা আৰু এই দ্বিঘাত বহুপদৰ মানে প্ৰশ্ন থাকিব তাত কিছুমান সম্পৰ্ক থাকিব আমি যে শূন্যবিলাক উলিয়ালো এই তোমালোকে যে ক'লা শূন্য দুটা আছে তিনিটা আছে এই শূন্যবোৰৰ সমষ্টি কেনেকে উলিয়াই শূন্যবোৰৰ গুণফল কেনেকে উলিয়াই এই সম্পৰ্কে আমি অহা ক্লাছত ধুনীয়াকৈ আলোচনা কৰিম আৰু তোমালোকে এটা কথা লক্ষ্য কৰিবা এই যে পূৰণফল বুলি কয় কিতাপত নহলে তোমালোকে কনফিউজ কৰি অলপ মানে প্ৰব্লেম হৈ যাব পাৰে বুজি নাপালে মই সেইকাৰণে সুধিছো তোমালোকে উত্তৰটো দিবলৈ চেষ্টা কৰিবা এইবাৰ এইটো পূৰণফল আছে দুটা সংখ্যাৰ পূৰণফলৰ আন এটা নাম কি Gunafal. গুণফল বঢ়িয়া এই বস্তু তোমালোকে জানিব লাগিব কাৰণ তোমালোকৰ কিতাপত গুণফল বুলি আছে গুণফল বুলি থকাৰ লগে লগে বহুত ছাত্ৰ ছাত্ৰীয়ে অসুবিধা পায় গুণফল বুলি কোৱাৰ লগে লগে পূৰণ বুলি গম নাপায় পিছত সুধিলে গম পোৱা যায় তোমালোকক ভাল লাগিছে কাৰণ তোমালোকে ধুনীয়াকৈ উত্তৰটো দিছা শুদ্ধ উত্তৰটো দিছা যেহেতু অহা ক্লাছত আমি এই চেপ্টাৰটো ভালকৈ আৰম্ভ কৰিম গতিকে আমি ইয়াতে আমি এই ক্লাছটো সমাপ্ত কৰিম আজিৰ ক্লাছটো তোমালোকক ধন্যবাদ দিছো তথাপিতো তোমালোকৰ কিবা সুধিব লগা আছে যদি সুধাচোন কোনোবাই কিবা কবা নেকি যিকোনো এজনে কোৱা তিনি নম্বৰটো ছাৰ নাই কোন নম্বৰ 3 নম্বৰটো 2.1 2.1 3 নম্বৰ আচ্ছা এইটো তুমি আপুনি এইটো নম্বৰটো কিমান উত্তৰ কিমান হ'ব এইটো তাৰটো 3 নম্বৰ 3 নম্বৰটো ঘৰত কৰিব আহিছে সেইটো 3 নম্বৰটো হা 3 নম্বৰটো কি হয় দ্বিঘাত মাত্ৰা নাই ছাৰ দ্বিঘাত মাত্ৰা নাই দ্বিঘাত মাত্ৰা নহলে কিবা বেলেগ দ্বিঘাত মাত্ৰা নাই নেকি আচ্ছা মই কি প্ৰশ্নটো কি দিছিলো চাই লওঁ 3 নম্বৰটো না নহয় বহুপদৰ মাত্ৰাহে উলিয়াব দিছো দ্বিঘাতৰ কোনো কথা নাই এইটো বহুপদৰ মাত্ৰা উলিয়াব দিছো আচ্ছা বহুপদৰ মাত্ৰা কিমান হ'ব 3 নম্বৰটোত কোৱাচোন তুমি কোৱাচোন মাত্ৰা কিমান হ'ব 4 Pass. 5 হ'ব এইটো পাৰিছা তোমালোকে ইয়াতে আৰু মাত্ৰা দ্বিঘাত মাত্ৰা নালাগে ইয়াতে হাইয়েষ্ট পাৱাৰটো চাবা তোমালোকে ঠিকে হাইয়েষ্ট পাৱাৰটো চাবা তোমালোকে একেবাৰে হাইয়েষ্ট পাৱাৰ যিটো আছে সেইটোৱে হ'ব ছাৰ এইটোৱে উত্তৰ হ'ব ঠিক আছে ঠিক আছে মই এইখিনিতে সমাপ্ত কৰিলো আজিৰ ক্লাছটো তোমালোকক এইখিনিতে সমাপ্ত কৰিলো তোমালোকে বহুতে যিহেতু আনমোড কৰি লৈছা আৰু সময় হৈছে তোমালোকক মই অহা বাৰ 2.2 টো আৰম্ভ কৰিম তোমালোকে সকলোৱে থাকিবা আৰু লগত বন্ধু বান্ধৱীসকলকো কবা পুনৰবাৰ ধন্যবাদ জনাইছো
ভাল লাগিল স্যার ক্লাসটো কৰি আচ্ছা থ্যাংক ইউ Thank you, sir. বহুত ধন্যবাদ থ্যাংক ইউ have Thank have you, a thank nice you. day sir have a Okay, nice thank day you. sir ওকে থ্যাংক ইউ ছাত্ৰ ছাত্ৰীসকল তোমালোকে শুনি আছা শুনিছো এতিয়া তোমালোকৰ সায়েন্সৰ ক্লাছ আছে তোমালোকে অলপ হয়। ধৈৰ্য ধৰিবা আমি আমাৰ ছাৰক কণ্টেক্ট কৰি আছো